আজি বিশ্ব পৰিৱেশ দিৱস 2025 ধুবুৰী জিলাৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচী সমষ্টি ভিত্তিক কৰিছে 10 নং বিলাসীপাৰা সমষ্টি ভিত্তিক যিটো কাৰ্যসূচী আছিল এইটো বিলাসীপাৰা গান্ধী চকত অনুষ্ঠিত হৈছে। ইয়াত আমি দেখিছোঁ গীত পৰিৱেশন হৈছে, বাটৰনাট পৰিৱেশন হৈছে, ইয়াত বক্তব্য দিয়া হৈছে আৰু বন বিভাগৰ পৰা গছপুলি বিতৰণ কৰা হৈছে। অতি উৎসাহজনক এটা অনুষ্ঠান ইয়াত হৈছে। আমি খুব ভাল পাইছোঁ যে এইবাৰ যি বিশ্ব পৰিৱেশ দিৱসৰ মূল থিম হ'ল বিট প্লাষ্টিক পলিউশ্যন নিৰ্মূল কৰাৰ কাৰণে যি আহ্বান দিছে এই প্লাষ্টিকৰ ওপৰত ইয়াত নাটক কৰা হৈছে আৰু বক্তব্য দিয়া হৈছে। আমি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক এইটো আহ্বান কৰিম যে এবাৰ ব্যৱহাৰযোগ্য যিটো প্লাষ্টিক আছে, যিটো অৰ্ডিনাৰী প্লাষ্টিকটো আইন কৰি লাহে লাহে বন্ধ কৰি দিব লাগে। এতিয়া যিহেতু আমাৰ সভ্যতা প্লাষ্টিক নিৰ্ভৰ হৈছে, গতিকে প্লাষ্টিকটো একেবাৰে বন্ধ কৰিব নোৱাৰিলেও যে ৰিইউজেবল প্লাষ্টিক, ৰিচাইক্লেবল প্লাষ্টিক আৰু বায়'ডিগ্ৰেডেবল প্লাষ্টিকৰ উৎপাদন বৃদ্ধি কৰি এৱাৰনেছ বৃদ্ধি কৰি লাহে লাহে প্লাষ্টিক বন্ধ কৰিব নোৱাৰিলে যি প্লাষ্টিক এটা সময়ত মানৱ সভ্যতাৰ উৎসাহ উদ্দীপনা সুখ আনন্দৰ কাৰণ আছিল, এই প্লাষ্টিক এতিয়া লাহে লাহে মানৱ সভ্যতাৰ দুখৰ কাৰণ, ধ্বংসৰ কাৰণ হ'বলৈ গৈ আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাইছোঁ প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰাৰ কাৰণে আৰু চৰকাৰক আহ্বান জনাইছোঁ যাতে ৰিইউজেবল, ৰিচাইক্লেবল আৰু বায়'ডিগ্ৰেডেবল প্লাষ্টিকৰ উৎপাদন কৰি লাহে লাহে প্লাষ্টিকটো সভ্যতাৰ পৰা ইয়াক নিৰ্মূল কৰি দিয়া আৰু প্লাষ্টিকৰ যি বিশ্ব পৰিৱেশ দিৱস 2025 ধুবুৰী জিলাৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচী সমষ্টি ভিত্তিক কৰিছে 10 নং বিলাসীপাৰা সমষ্টি ভিত্তিক যিটো কাৰ্যসূচী আছিল এইটো বিলাসীপাৰা গান্ধী চকত অনুষ্ঠিত হৈছে। ইয়াত আমি দেখিছোঁ গীত পৰিৱেশন হৈছে, বাটৰনাট পৰিৱেশন হৈছে, ইয়াত বক্তব্য দিয়া হৈছে আৰু বন বিভাগৰ পৰা গছপুলি বিতৰণ কৰা হৈছে। অতি উৎসাহজনক এটা অনুষ্ঠান ইয়াত হৈছে। আমি খুব ভাল পাইছোঁ যে এইবাৰ যি বিশ্ব পৰিৱেশ দিৱসৰ মূল থিম হ'ল বিট প্লাষ্টিক পলিউশ্যন নিৰ্মূল কৰাৰ কাৰণে যি আহ্বান দিছে এই প্লাষ্টিকৰ ওপৰত ইয়াত নাটক কৰা হৈছে আৰু বক্তব্য দিয়া হৈছে। আমি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক এইটো আহ্বান কৰিম যে এবাৰ ব্যৱহাৰযোগ্য যিটো প্লাষ্টিক আছে, যিটো অৰ্ডিনাৰী প্লাষ্টিকটো আইন কৰি লাহে লাহে বন্ধ কৰি দিব লাগে। এতিয়া যিহেতু আমাৰ সভ্যতা প্লাষ্টিক নিৰ্ভৰ হৈছে, গতিকে প্লাষ্টিকটো একেবাৰে বন্ধ কৰিব নোৱাৰিলেও যে ৰিইউজেবল প্লাষ্টিক, ৰিচাইক্লেবল প্লাষ্টিক আৰু বায়'ডিগ্ৰেডেবল প্লাষ্টিকৰ উৎপাদন বৃদ্ধি কৰি এৱাৰনেছ বৃদ্ধি কৰি লাহে লাহে প্লাষ্টিক বন্ধ কৰিব নোৱাৰিলে যি প্লাষ্টিক এটা সময়ত মানৱ সভ্যতাৰ উৎসাহ উদ্দীপনা সুখ আনন্দৰ কাৰণ আছিল, এই প্লাষ্টিক এতিয়া লাহে লাহে মানৱ সভ্যতাৰ দুখৰ কাৰণ, ধ্বংসৰ কাৰণ হ'বলৈ গৈ আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাইছোঁ প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰাৰ কাৰণে আৰু চৰকাৰক আহ্বান জনাইছোঁ যাতে ৰিইউজেবল, ৰিচাইক্লেবল আৰু বায়'ডিগ্ৰেডেবল প্লাষ্টিকৰ উৎপাদন কৰি লাহে লাহে প্লাষ্টিকটো সভ্যতাৰ পৰা ইয়াক নিৰ্মূল কৰি দিয়া আৰু প্লাষ্টিকৰ মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।